যোৱা 22 আগষ্টত অৰুণাচল প্ৰদেশৰ দাপৰিজু নগৰৰ সমীপৰ পৰা অসমৰ ট্ৰাক চালক সঞ্জয় নাথক অপহৰণ কৰি হত্যাকাণ্ডৰ পিছত অসম অৰুণাচল সীমান্তত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। মৃত সহকৰ্মীৰ বাবে ন্যায় বিচাৰি পৰিয়ালক এককালীন সাহায্যৰ লগতে সংস্থাপনৰ দাবী কৰি অৰুণাচলত চালকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত চালক সন্থাই যোৱা 8 আগষ্টৰ পৰা অৰুণাচললৈ মালবাহী গাড়ীসমূহ অৰ্থনৈতিক কৰ্মবিৰতি পালন কৰি আহিছিল। এই সংক্ৰান্তত অৰুণাচল প্ৰশাসনে 12 ছেপ্টেম্বৰত এটি আলোচনাত বহাৰ লিখিত প্ৰতিশ্ৰুতি দিয়াত যোৱা কালি সন্ধিয়া ধেমাজি জিলাৰ প্ৰশাসন আৰু অৰুণাচল প্ৰশাসনৰ সৈতে চালক সন্থাৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠক মৰ্মে আজি চালক সন্থাৰ লগতে কেইবাটাও সন্থাৰ সহমতত মাধুৰী পথাৰ চাৰ্কল সন্থাৰ কাৰ্যালয়ত এটি সংবাদমেল আয়োজন কৰি অহা 12 ছেপ্টেম্বৰলৈকে কৰ্মবিৰতিৰ কিছু সকাহ দিয়াৰ সিদ্ধান্ত ঘোষণা কৰে যদিও 12 তাৰিখৰ আলোচনা ফলপ্ৰসূ নহ'লে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদমেলৰ জৰিয়তে সদৰি কৰে চালক সন্থাৰ বিষয়ববীয়াসকলে। तो जितना भी हमारा यूनियन जो हमको सपोर्ट कर रहा है ये जो स्टीयरिंग ब्लॉक में इसके लिए थैंक यू। ये आपका क्वेश्चन बोलने से पहले मैं एक अरुणाचल या हम लोग का जितना भी एक पब्लिक को एक मैसेज पहुंचाना चाहता हूँ आसाम को। ये सबसे पहले बात हम लोग ये स्ट्राइक नहीं किया था, ऐसे ही हम लोग को प्रोवोक बना दिया और एडमिनिस्ट्रेशन धेमाजी एडमिनिस्ट्रेशन भी हम लोग को कहीं गलत नजर से देखा, अरुणाचल भी गलत नजर से देखा। हम लोग सिर्फ स्टीयरिंग लॉक किया था, जो हमारा ड्राइवर लोग अपना गाड़ी नहीं चला। 12 ছেপ্টেম্বৰ যিখন আমাক চিঠি দিছে দাপৰজুৰ পৰা, এই দাপৰজুৰখনত আমাৰ 4টা দাবী সম্বলিত আমি এখন স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিছিলোঁ। সেই স্মাৰকপত্ৰৰ দাবীখিনিক লৈ পিনি যি আমাৰ আলোচনাত মিলিত হ'ব, সেই দাবীখিনি যদি তেখেতলোকে যদি আমাক পূৰণ নকৰে তেতিয়া হয়তো পুনৰ এই প্ৰতিবাদী কাৰ্যসূচী কৰ্মবিৰতি বাহাল থাকিব। আমাৰ দাবী আছিলে মৃত সঞ্জয় নাথৰ পৰিয়ালে এটা এককালীন সাহায্য পাওক, তেখেতলোকক এটা আত্মসংস্থাপনৰ এটা ব্যৱস্থা কৰক, আৰু 2 নম্বৰ কথাটো আছিলে কি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষী যি 9জনক এৰেষ্ট কৰা হৈছে তেখেতলোকক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতলোকৰ কেছ চলক, আৰু দোষীয়ে আইনৰ যি ব্যৱস্থা আছে সেই আইনৰ ব্যৱস্থা মতে দোষীয়ে শাস্তি পাব লাগে। আৰু 3 নম্বৰতে কথা এটা হৈ গৈছিলে কি দাপৰজুত কিছু আমাৰ অসমৰ শ্ৰমিক বা ড্ৰাইভাৰক কিছু সময়ত কিছু অত্যাচাৰ কৰা দেখা গৈছিলে। গতিকে দাপৰজু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা বা দাপৰজু পুলিচ প্ৰশাসনৰ ফালৰ পৰা আমাক এখন লিখিত আমি কাগজ বিচাৰিছোঁ, যিখন কাগজত তেখেতলোকে স্পষ্টভাৱে লিখা থাকিব যে অসমৰ বা বহিৰাজ্যৰ যিসকল চালক বা শ্ৰমিক আমাৰ এই দাপৰজুলৈ আহিছে তেখেতলোকক আমি নিৰাপত্তা সুনিশ্চিত কৰিম বুলি। এই ইয়াতে জড়িত হৈ থকা সংগঠনসমূহৰ ভিতৰত মই ক'ব বিচাৰিছোঁ, আমাৰ লগত আছে সদৌ অসম গাড়ী চালক সন্থা আছে, অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যন আছে, সদৌ অসম পাব্লিক ট্ৰেন্সপৰ্ট ফেডাৰেশ্যন আছে, সদৌ অসম মটৰ শ্ৰমিক সন্থা, ধেমাজি জিলা সমিতিও আছে, লগত সদৌ অসম মটৰ শ্ৰমিক সন্থা আছে, চিলাপথাৰ ট্ৰাক মালিক সন্থা আছে, লিকাবালি পাব্লিক কেৰিয়াৰ ইউনিয়ন অৰুণাচল প্ৰদেশ তেখেতো আমাৰ লগত আছে, মেক্সিকেভ সন্থা আছে, বাছ মালিক সন্থা আছে, পাকজ্যোতিক ট্ৰেন্সপৰ্ট কেৰিয়াৰ সন্থা আছে, বলেৰো পিকআপ সন্থা আছে, নাথযোগী ছাত্ৰ সন্থা আছে, সদৌ অসম ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি আৰু মালিনীপুৰ আঞ্চলিক সমিতি আছে, লগতে নাথযোগী মালনীপুৰ আঞ্চলিক সমিতিখনো আছে, আৰু পৰিবহণ বিভাগৰ লগত জড়িত অসমৰ বিভিন্ন সন্থা বা এছ'চিয়েশ্যন আমাৰ লগত ফেডাৰেশ্যন জড়িত হৈ আছে, আৰু লগতে আমাৰ সদৌ ধেমাজি জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীয় ৰাইজৰ মানে সহযোগ আছে। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।